Like, Yes. what's your feeling? Yeah, this is my first time in Assam. Assam is very well known by its vibrant culture and its diversity in cultures. So many ethnicities, so many tribes and tribal people. And we come here to participate in Assam Harmony Festival because we are highly appreciating this diversity of cultural dimensions in Assam, and we are looking forward to enhance the cooperation between Egypt and India in general, and more particularly with Assam. Because, as I said, Assam is very well known by its diversity of culture. Thank you. And please share your experience for What's your feeling? first time This this is first time. program. Oh yeah, just for Assam, it's not the first time. Just I quite often visit just beautiful state, Assam and the northeast, and on my capacity of culture, diplomacy, we are always happy to work together with Assamese friends and colleagues and counterparts. But this is the first time that just we have an honor to attend this wonderful culture exchange program that is a Harmony Festival, and even there's a Japanese artist participation, who have mastered the Indian dance or culture. So it's a real meaning of harmony, that will be realized here just under the name of the two big, stars in Assam. So I also want to pay homage or tribute to just the souls of wonderful artists who have a talent to unite the people of the Assam or India and the globe itself. And I hope that just this kind of initiatives will go on and expand it in the future. Yeah, my name is Koji Sato. Sato sounds like a Santosh, so my Indian name is Santosh. And you are from? From Japan, but my soul is in India, and मैं हिंदी में बोलने से और अच्छा लग रहा हूँ, तो आगे शायद असमीज़ अपने आपके भाषा में से भी बात करना चाहता हूँ. हिंदी? हाँ, बहुत मज़ा आता है आप लोगों से मिलकर कल्चर संस्कृति इवेंट में साथ साथ एंजॉय करने का. शायद उनसे सीधा शायद बात ले लीजिए. या अच्छा रहेगा. Thank you. প্ৰকৃতি গৱেষণা আৰু উন্নয়ন সমিতি, ছানৰাইজ ফাউণ্ডেশ্যন পৃথ্বী, লগতে হাজংবৰী গাঁও কল্যাণ সমিতি সহযোগত আমি 5 দিনীয়াকৈ এই ব্ৰহ্মপুত্ৰৰ পাৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যি অসম সমন্বয় মহোৎসৱ উদযাপন আজি প্ৰথম কাৰ্যসূচী, আমাৰ খন্তেক পিছতে আমি যিসকল ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ তেখেতসকল ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে. বিশেষকৈ আজি এই অনুষ্ঠানভাগি শুভ উদ্বোধন কৰিব জাপান ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ জেনেৰেল আৰু ইজিপ্তৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী, লগতে আমাৰ এই অনুষ্ঠানত আজি উপস্থিত আছে অসম গৌৰৱ ৰঞ্জিত গগৈ আৰু পদ্মশ্ৰী দুনো ভূঞা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হৈছেহি. লগতে আজি এই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত জাপানৰ প্ৰসিদ্ধ এগৰাকী নৃত্যশিল্পীয়ে ওডিচী নৃত্য প্ৰদৰ্শন কৰিব আৰু শ্ৰীলংকাৰ এগৰাকী বাদ্য সংগত শিল্পী আহিছে, তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শিল্পী. লগতে থাইলেণ্ডৰ এগৰাকী শিল্পী আহিছে,
আৰু আমাৰ বাবে এই বৰ্ষ যদিও আমি প্ৰথমবাৰৰ বাবে উদযাপন কৰিছোঁ, আমি আনন্দিত এইকাৰণেই গুজৰাটৰ পৰা ২৭জনীয়া এটি শিল্পী দলে আমাৰ এই আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লগতে আজি এটি বিহু দলেও অংশগ্ৰহণ কৰিব। ঠিক তেনেধৰণে আমাৰ অনাগত অহা 4 দিনত বিভিন্ন ধৰণৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অন্যান্য বহুত কাৰ্যসূচী আছে। গতিকে আপোনালোকৰ জৰিয়তে অসমবাসীলৈ আমি এই অনুষ্ঠানভাগিত আহি আমাৰ এই অনুষ্ঠান উপভোগ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনলৈ এই অনুষ্ঠানভাগিয়ে যাতে অসমত নাম উজ্বলাই তুলিব, লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতি দৃষ্টি ৰাখি প্ৰতিটো জাতি জনগোষ্ঠী ভাষা সংস্কৃতিক সমমৰ্যাদাৰে সন্মান জনাই আমাৰ যৌথ উদ্যোগত যি আজি অসম সমন্বয় মহোৎসৱ বাকী প্ৰথম উদযাপন হ'ব। গতিকে আপোনালোকৰ দ্বাৰা সমগ্ৰ অসমবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ। আমি থ্ৰু কালচাৰ আমি সাংস্কৃতিক বিনিময় কৰি আজি ধৰি লওক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল আহিছে, তেওঁলোকৰ যি সাংস্কৃতিক বিনিময় ধৰি লওক তেওঁলোকক আমাৰ এটা পৰিৱেশ সৃষ্টি কৰিব। আমিও সেই বাতাবৰণটো বা আমাৰ যি এইটো অঞ্চল, এই অঞ্চলখিনি তেওঁলোকৰ কালচাৰ শিকিবলৈ পাব আৰু আমিও তেওঁলোকৰ কালচাৰ শিকিবলৈ পাম। তো গতিকে এইটো খুব ডাঙৰ, খুব আদৰণীয় পদক্ষেপ আৰু এই অনুষ্ঠানটোৰ মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। নিশ্চয় এই অনুষ্ঠানটোৰ ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ, গোটেই অসমখন জুৰি পেলাই যিহেতু এইটো প্ৰথম অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমি গাঁৱৰ সমাজে অকল নহয়, আমি বিভিন্ন ধৰণৰ মানুহখিনিয়ে ইয়াৰ পৰা বহু কথা আমি শিকিব পাৰিম। তাৰ উপৰি এই অনুষ্ঠানটো হোৱা মানে আমাৰ বহু ল'ৰা ছোৱালী শিকিব লগা কথাই অকল নহয়, জানিবলগীয়া কথাও বহুত আছে। আৰু এই ফেষ্টিভেলবিলাকত থাকিলে শিক্ষা অনুষ্ঠানৰ জৰিয়তে যিটো শিকা যায়, অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিলে তাতকৈ আৰু অধিক শিকিব পৰা যায়। বিভিন্ন ধৰণৰ মানুহবিলাক লগ পাব। আজি যিহেতু বাহিৰৰ পৰাও আহিছে অনুষ্ঠানবিলাক পৰিৱেশন কৰাৰ কাৰণে, এইবোৰ দেখিলে আমাৰ ল'ৰা ছোৱালীবিলাক শিকিব পাৰিব। এইটো কাৰণে আমি গাঁও কল্যাণ কমিটিয়ে এই অনুষ্ঠানটোৰ যিখিনি কৰ্মী আছে তেওঁলোকৰ লগত আমি সম্পূৰ্ণ সহযোগ হিচাপে আমি অংশগ্ৰহণো কৰিছোঁ আৰু তেওঁলোকক NOCও দিছোঁ এই ফিল্ডখনৰ ক্ষেত্ৰত। আমাৰ অসমৰ ভিতৰতে প্ৰথম যেতিয়া এই অনুষ্ঠানটোৱে আমাৰ অসমৰ মানুহে অকল নহয়, বাহিৰৰ মানুহখিনিও জানিব পাৰিব। প্লাছ মই এইটো ক'ব বিচাৰোঁ, এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ মানুহখিনি যথেষ্ট টিভিয়ে বা যিকোনো অনুষ্ঠান মোবাইলেদিও আমাৰ বহু বাৰ্তাবিলাক যাব। এইবোৰ চাই পেলাই যাতে এনেকুৱা অনুষ্ঠান আমাৰ জীয়াই ৰখাৰ কাৰণে পিছলৈকে বেলেগ বেলেগ ঠাইতো যাতে আমাৰ এই অনুষ্ঠানটো দেখি পেলাই তেওঁলোকেও আগ্ৰহ কৰে, ইয়াকে কৈ পেলাই মই সামৰণি মাৰিব বিচাৰিছোঁ। आए हुए हैं सूरत से और दूसरा ग्रुप है ट्राइबल ग्रुप है, वो भी गुजरात से ही है, 8वां ग्रुप। हम यहाँ पे हमारा ट्रेडिशनल गरबा फोक जो है वो हम करने वाले हैं। जो दूसरा हमारा ग्रुप है ट्राइबल ग्रुप है, वो वहाँ का जो गुजरात का जो ट्राइबल है वो करने वाले हैं। और दोनों स्टेट एक दूसरे में आदान प्रदान सांस्कृतिक जो कल्चर जो अपना जो है वो दिखाने के लिए हम आए हैं, आदान प्रदान करेंगे और करेंगे। पहली बार हम आए हारमोनी फेस्टिवल में, बहुत अच्छा लगा है, व्यवस्था भी बहुत अच्छी है, खूब सुंदर व्यवस्था है सब। हम आए थे कामाख्या मंदिर में जो फेस्टिवल हुआ था उसमें 2012 में, तब हम परफॉर्म कर चुके हैं और ईटानगर में भी हम परफॉर्म कर चुके हैं। लेकिन ये गुवाहाटी में अभी ये हारमोनी फेस्टिवल में हम पहली बार आ रहे हैं। Thank you. And please, can you say your name and from which country you belong from, and what about your experience? ओके, मेरा नाम काओरिना का है। मैं जापान से हूँ, दिल्ली में रहती हूँ। इट इज़ रियली प्लेजर फॉर मी टू कम हियर। दिस इज़ अ वेरी स्पेशल एक्सपीरियंस। और आप कौन सा डांस यहाँ पर परफॉर्म करना चाहते हैं? ओडिसी कर रही हूँ। और आपने ये ओडिसी मतलब कब से आपने स्टार्ट किया ओडिसी? अभी तो 20 इयर्स में ओडिसी सीख रही हूँ। और आपने ओडिसी स्टार्ट मतलब सीखा कहाँ से? मे बी इंडिया से सीखा होगा, तो इंडिया का कौन सा कलाकार से आपने सीखा? पहले मैंने वो जापान में शुरू किया और उसके बाद कनाडा में भी पढ़ाई किया। उसके बाद मेरे गुरुजी उड़ीसा में है, गुरु गाजेंद्र कुमार पांडा।
अभी नोएडा में भी और एक गुरुजी है, गुरु ज्योति श्रीवास्तव। और आपने मतलब असम में शायद ये फर्स्ट टाइम आपका परफॉर्मेंस होगा या नहीं, इससे पहले भी आपने असम में? दिस इज़ द सेकंड टाइम, लेकिन बहुत 10 साल पहले मैंने एक बार आए थे। और आपने इंडिया में कहाँ परफॉर्म किया है? मैनी प्लेसेस, मैनी प्लेसेस। इधर हारमोनी फेस्टिवल में आके कैसा लगा? असम हारमोनी फेस्टिवल ब्यूटीफुल, ब्यूटीफुल, यस। ओके, थैंक यू। Thank you so much. Thank